নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই নিৰ্দিষ্ট পত্ৰখনৰ আলমত কিছু কথা ক'বলৈ চেষ্টা কৰিম। লগতে কৰিবলৈ দিয়া যি কাম সেই কাম আপুনি শিক্ষা হেতুত কেনেধৰণেৰে কৰিব সেই সকলোখিনি কথা ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় আগলৈ শ্বেয়াৰ কৰিব। এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা আৰু পত্ৰখন পঠাইছে সঞ্জয় দত্ত ছাৰ, এক্সিকিউটিভ ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম। আৰু প্ৰতিখন জিলাৰ এডিশ্যনেল কমিশ্যনাৰ এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুলছ আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টেৰী এডুকেশ্যন অফিচাৰসকললৈকে এই পত্ৰখন পঠাইছে। ছাবজেক্টত এই অংশখিনিত উল্লেখ কৰি লিখিছে ৰিপৰ্টিং অফ ৰিচিপ্ট অফ ফ্ৰী টেক্সট বুক ইন শিক্ষা সেতু, অৰ্থাৎ শিক্ষা হেতুত ফ্ৰী টেক্সট বুকৰ ৰিচিভ কৰাৰ ৰিপৰ্টিঙৰ সংক্ৰান্তত। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে সকলো বিদ্যালয়ে যাতে FTB পোৱাটো নিশ্চিত হয় তাৰ কাৰণে শিক্ষা হেতুত স্কুল মেনেজমেণ্টৰ জৰিয়তে এটা FTB ৰিপৰ্টিং কৰাৰ কাৰণে এটা প্ৰভিজন ৰখা হৈছে। তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে বিদ্যালয়বিলাকে শিক্ষা হেতুত স্কুল মেনেজমেণ্টৰ অপশ্যনত গৈ শ্ৰেণী আৰু কিতাপৰ নাম চিলেক্ট কৰি পেলাই কিমান পৰিমাণৰ কিতাপ ৰিচিভ কৰিলে, কিমান ডিছবাৰ্চ কৰিলে, কিমান ৰিকুৱাৰমেণ্ট আছে, এই সকলোখিনি তথ্য শিক্ষা হেতুত কি কৰিব লাগিব, ছাবমিট কৰিব লাগিব বুলি কোৱা হৈছে। তাৰপিছত এই অংশখিনিত উল্লেখ কৰিছে যে সেইকাৰণে সকলো বিদ্যালয়ক এই কথাটো নিৰ্দেশনা প্ৰদান কৰিবলৈ বুলি কোৱা হৈছে আৰু 12 জুনৰ ভিতৰত সকলো বিদ্যালয় যাতে এই কামটো সম্পূৰ্ণ কৰে সেই কথাটোক নিশ্চিত কৰিবলৈ বুলিও উল্লেখ কৰিছে আৰু টপ মোষ্ট প্ৰায়ৰিটি হিচাপে তলৰ অংশখিনিত উল্লেখ কৰিছে। ছাৰ-বাইদেউসকল এতিয়া কেনেদৰে আপুনি শিক্ষা হেতুত এই FTBৰ যি তথ্য আপুনি দাখিল কৰিব সেই সম্পৰ্কে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ছাৰ-বাইদেউসকল যেতিয়া আপোনালোকে ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা এণ্টাৰ কৰিব তাৰ পাছত এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব। আপুনি এই তিনিটা ডটত টাচ কৰিব। টাচ কৰাৰ পাছত এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব। আপুনি যাব লাগিব স্কুল মেনেজমেণ্ট, এই অংশত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা বিভিন্ন ধৰণৰ অপশ্যন আপুনি দেখিবলৈ পাব। আপুনি টাচ কৰিব এই FTB ষ্টেটাছ আপডেট অংশত। টাচ কৰাৰ লগে লগে আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব। আপুনি এই অংশখিনিত এড FTB অংশত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এই সকলোখিনি যিবিলাক অপশ্যন আছে আপুনি সেই অংশখিনি পূৰ কৰিব লাগিব। ধৰা হ'ল মই অকণমান কৰি দেখাবলৈ চেষ্টা কৰিম। মিডিয়াম অনুযায়ী আছামিজ মিডিয়াম, ক্লাছ ধৰা হ'ল 6ৰ ক্লাছটো চিলেক্ট কৰিছোঁ। টেক্সট বুক, ইয়াত 6ৰ ল'ৰা ছোৱালীয়ে যিবিলাক টেক্সট বুক পায় সেই সকলোখিনি ইয়াত আপুনি এনেধৰণে দেখিবলৈ পাব। ধৰা হ'ল মই অংকুৰণ ধৰিছোঁ আৰু এই অংশখিনি দেখা পাইছে সেই বিদ্যালয়খনত 45 জন ষ্টুডেণ্ট এনৰোল হৈ আছে শিক্ষা হেতুত ক্লাছ 6ত। গতিকে এই অংশখিনিত সেইকাৰণে নং অফ ষ্টুডেণ্ট 45 দেখা পাইছে। তাৰপিছত ৰিচিপ্ট আপুনি কিমান কৰিলে সেই কথাটো ইয়াত লিখিব। তাৰপিছত ডিছবাৰ্চ কিমান কৰিলে আৰু আপোনাৰ যদি কিবা কিতাপৰ সংখ্যা আপোনাৰ ৰিকুৱাৰ্ড আছে তেন্তে তাৰ ফিগাৰটো ইয়াত এণ্টাৰ কৰি ছাবমিট কৰি দিয়াৰ পাছত আপোনাৰ সেই শ্ৰেণীটোৰ সেই বিষয়টো ৰিগাৰ্ডিং FTBৰ যিটো কুৱেৰি সেইটো আপুনি ফিল আপ কৰাটো হৈ যাব। ঠিক এনেধৰণেৰে হয়তো প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ লগত আপুনি এনেকৈ এই ফৰ্মখন ফিল কৰি যাব লাগিব। ছাৰ-বাইদেউসকল এইটোৱেই আছিল সেই নতুন আপডেট FTB সংক্ৰান্তত আৰু ইতিমধ্যে অহা সেই পত্ৰখনৰ আলমত আপোনালোকক বিষয়টো অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু যিহেতু 12 জুনৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে এই আপডেট শিক্ষা হেতুত কৰিব লাগিব, যিহেতুকে আমাৰ হাতত সময় একেবাৰে কম, যিহেতু 12 জুনৰ ভিতৰত এই কাম কৰিবলৈ বুলি নিৰ্দেশনা আহিছে, গতিকে সকলো বিদ্যালয়ৰ সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে এই বিষয়টি অৱগত হ'ব পাৰে সেই উদ্দেশ্যেৰে যদি সম্ভৱ হয় আগলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।